চানে কেনেকে হাঁহে হাঁহিটা হাঁহি দিয়া বাই দিয়া জান বাই দিয়া বাই 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 দিয়া হাঁহি হে গাইজ নমস্কাৰ জনাইছোঁ সকলোকে। ভিডিঅ'টি যোৱাকালিৰে হয়, মানে আমাৰ তাতে আহিছিলে দাদা বৌ, মোৰ মামাৰ ল'ৰা দাদা বৌহঁত আহিছিলে। গতিকে মই ভিডিঅ'টি ষ্টাৰ্ট কৰি দিছিলোঁ যেতিয়া, আৰু এডিটিং কৰিব নোৱাৰাৰ বাবে আজিহে দিবলগীয়া হ'ল। তো সিহঁতে অহাৰ পিছত সিহঁতক চাহ তাহ খাবলৈ দিলোঁ। বিহুৰ অলপ চলপ বস্তু কিবা কিবি আছিলে আৰু বনাইছিলোঁ কিবা। তো তাৰপিছত এনেকৈ চাহ তাহ খোৱাৰ পিছত আহি গ'লোঁ বনোৱাত। তো আজি বনোৱাত মোৰ স্পেচিয়েল ডিছটো আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিম। লাই শাকেৰে বনাইছিলোঁ চিকেন। গতিকে চিকেন 1 কেজি মই ভালদৰে ধুই তাতে নিমখ হালধি আলু কাটি একেলগে দি দিছোঁ। পিঁয়াজ আদা নহৰু পেষ্ট বনাই লৈছোঁ, আৰু ভাজতেও পিঁয়াজ লাগিব। তো এতিয়া জিৰা ধনিয়া পাউডাৰ দিছোঁ, লগতে দি দিম দৈ দি এতিয়া ভালদৰে মেৰিনেট কৰিম। আৰু এতিয়া ঘৰত পতা দৈ নাছিলে কাৰণে কিনা দৈৰে দিবলগীয়া হৈছে, কিন্তু দৈটো বহুত বেছি ভাল আছিলে, পুৰবী গাখীৰৰ দৈ। আৰু এতিয়া দৈখিনিৰে ধুনীয়াকৈ মিলাই কিছু সময় থৈ দিম। যিহেতু বতৰ বহুত ঠাণ্ডা, ফ্ৰিজত নথলেও হয়, এনে থৈ দিলেও হৈ যায়। তো আৰু এতিয়া অলপমান লাই পাত ইয়াতে কাটি দি দিছোঁ মেৰিনেটত, আৰু বাকী পিছতো দিবলগীয়া আছে। আৰু এতিয়া কেৰাহীখন গৰম কৰি ইয়াতে দি দিছোঁ ঘৰুৱা মিঠাতেল, মানে আমাৰ ঘৰত পেৰা মিঠাতেল। তাতে দি দিছোঁ গোটা গৰম মছলা, যেনে ইলাচি দালচেনি জালুক লং এইবোৰ, আৰু তেজপাত দিছোঁ, এটা কেঁচা জলকীয়া, আৰু পিঁয়াজ দি দিলোঁ। দি এতিয়া ধুনীয়াকৈ পিঁয়াজখিনি ৰঙা নোহোৱালৈকে ভাজি থাকিব লাগিব। আৰু যেতিয়া ৰঙা হৈ যাব তেতিয়া দি দিম মেৰিনেট কৰা চিকেনখিনি। আৰু চিকেনখিনি দিয়াৰ পিছতো গমেই পায় সকলোৱে, প্ৰায় একেই হয় পদ্ধতিটো, অকণমান বেলেগ আৰু। তো এতিয়া ধুনীয়াকৈ লৰাব লাগিব। তাৰপিছত ঢাকনি এখন দি দিম এবাৰ, কাৰণ ঢাকনি দিলে পানী ওলায় আৰু সিজোতেও সহজ হয়, সোনকালে সিজি যায়। আৰু গতিকে এতিয়া দিছোঁ আৰু ইয়াতে কাশ্মীৰী মিৰ্চ, যিটো জ্বলা নুঠে, আৰু দিছোঁ চিকেন মছলা। দি কিনি এতিয়া অলপ লৰাম, অকণমান ভালদৰে ভাজিব লাগিব। আৰু ভাজাৰ পিছত দেখিছে তেলটো ছাইড হৈ ওলাই আহিছে, মানে ভাজা হৈছে আৰু। তাৰপিছত পানী দি দিলোঁ অকণমান, পানী দি এতিয়া অকণমান ভালদৰে উতলিব দিম। আৰু এইফালে আলহী বহি আছে, কথা পাতি আছে, আৰু মই এইবোৰ অকণমান বনালোঁ। আৰু এতিয়া উতলি অহাৰ পিছত আকৌ দিম ইয়াতে কেঁচা লাই পাত। আৰু আপোনালোকক যে আগৰ যে ভিডিঅ'ত দেখাইছিলোঁ ঘৰৰ খেতিৰ যে সেই লাই পাতে হয়, সেই শাকখিনি দি দিছোঁ। আৰু এতিয়া শাক দিয়াৰ পিছতো ভালদৰে উতলাৰ পিছত মাংসও সিজি আহিছে আৰু ধুনীয়াকৈ হৈয়ে গৈছে। লগতে বনাইছিলোঁ পোলাও, বেঙেনা ভাজি, চব্জি, দালি, চাটনি, চালাড এইবোৰ। কিন্তু দেখুওৱা নহ'ল, মই কৈছোঁৱে আপোনালোকক, বহুত লৰালৰিৰ মাজত এইখিনি ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে। আৰু শেষত দিছোঁ গৰম মছলা, চাহী গৰম মছলা দিয়াৰ পিছত মোৰ আঞ্জা ৰেডিয়ে হৈছে। আৰু টিকলু দুটাৰ কাৰণে অকণমান উঠাই থৈছোঁ জ্বলা নিদিওঁতে, মানে দাদাৰ টিকলু আৰু আমাৰ টিকলুৰ কাৰণে। আৰু তাৰপিছত আমি অকণমান কেঁচা জলকীয়া পিচি মই দি দিছোঁ, দেখুওৱা নহ'ল বাৰু, আপোনালোকে সেইটো নিজৰ জোখৰ মতে দি ল'বই পাৰিব। যি কি নহওক, তাৰপিছত দাদাহঁতক ভাত খাব দিলোঁ। ইফালে টিকলাই কৰি আছে আমাৰ শ্ৰীকৃষ্ণ লীলা। আৰু ইফালে দাদা এজনকো মাতিছিলোঁ, আমাৰ এখেতৰ লগৰে হয়, মানে আমাৰ গাঁৱৰে হয়। আৰু দাদাজনো আহিলে, আৰু দাদাক ৰখোতে ইহঁতক মই ভাতেই দি দিলোঁ, কাৰণ অকণমান দেৰিও হৈ গৈছিল তেতিয়া। তাৰপিছত সিহঁতে খালে। বহুত আমি গপচপ কৰি আছোঁ, মানে আমাৰ আকৌ লগ পালে মেইন মিটিঙৰ শেষেই নাই দাদা আৰু আমাৰ। গতিকে আমি ভিডিঅ' কথা ক'বাতে পৰি থাকিলে আমি আৰু এইখিনি কিবাকৈ কৰিছিলোঁ অলপমান, তাকে আপোনালোকৰ লগত আগবঢ়ালোঁ। ভিডিঅ'টি চাই কেনে পালে জনাব। তাৰপিছত ভাত পানী সকলোৱে খোৱাৰ পিছত ময়ো খাই লোৱাৰ পিছত এতিয়া টিকলাহঁতে যাব ওলাইছে গধূলি চাহ পানী খাই। তাৰ মাজতে বহুত মেল মিটিং কৰিলোঁ আমি, ইমানখিনি ভিডিঅ'ত নাহিল আৰু। তাৰপিছতে যাব ওলাইছে। টিকলাটো দেখিছেনে কেনেকৈ যুদ্ধ কৰি থাকে, কথা ভালকৈ ক'ব পৰা হোৱা নাই যদিও হিয়াৰ কিন্তু পূৰা একদম এক্টিভ। যি কি নহওক ভাল লাগিল বহুত, দাদাহঁতকো বহুত ধন্যবাদ জনাইছোঁ অহাৰ কাৰণে, বহুত বেছি ভাল লাগিল দিনটো। আৰু ভিডিঅ'টি এইখিনিয়ে আছিলে। শেষত মই ঘৰৰ পৰা অনা অমিতা আৰু পানীলাও অকণমান দি পঠাইছোঁ সিহঁতক। তো চাই কেনে